নমস্কাৰ বহাগ বিহুৰ উখল মাখলৰ মাজতে এটা ভয়ংকৰ খবৰ আমাৰ মাজলৈ আহিছে বিহুৰ দিনাই বছৰটোৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশংকা প্ৰকাশ কৰিছে যে হয়তো 10 বছৰৰ পিছত অসমীয়া মাধ্যমৰ যিবোৰ চৰকাৰী বিদ্যালয় এই বিদ্যালয়সমূহ বন্ধ হৈ যাব অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ কোনো অস্তিত্ব হয়তো অসমত নাথাকিব ডিফুত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কি দৰে আশংকা প্ৰকাশ কৰিছে এই সৰু ভিডিঅটো চাই ললে আপুনি বুজি পাব আটাইতকৈ অসমৰ সমস্যাটো হৈছে যে we want everything from government but without giving it back to the society চৰকাৰক আমি একো ঘূৰাই দিব নালাগে সমাজখনক আমি ঘূৰাই দিব লাগিব যোৱাকালি মই হিচাপ কৰি আছিলো সৰ্বশিক্ষাগত যিটো হাৰত গভৰ্নমেন্ট স্কুলত ষ্টুডেন্টৰ সংখ্যা কমিছে এনেকে যদি নেক্সট 10 ইয়াৰ্ছত কমি যায় এক্স্যাক্টলি 10 ইয়াৰ্ছৰ অসমৰ গোটেইবিলাক টিচাৰক ভিআৰএছত পঠাই দিব লাগিব কাৰণ স্কুলত ষ্টুডেন্টে নাথাকিব এতিয়াতো আমি খালি এমালগেমেশন কৰি আছো কৰবাত দুটা ষ্টুডেন্ট ইয়াত আছে দুটা টিচাৰ ইয়াত আছে আমি এমালগেমেশন কৰি আছো এমালগেমেশনৰ পিছতো যেতিয়া ষ্টুডেন্ট স্কুলত নাথাকিব হোৱাট উইল বি দা লাষ্ট অপশন গুৱাহাটী মহানগৰীটো আজি এনেকুৱা এটা অৱস্থা আছে যে গভৰ্নমেন্ট স্কুল প্ৰায় কেইখন বন্ধ কৰি দিব পাৰি কাৰণ তাতে ষ্টুডেন্টৰ সংখ্যা সাংঘাতিক ধৰণে কমি আহি আছে আটাইতকৈ প্ৰিয় দৰ্শক মুখ্যমন্ত্ৰীয়ে আশংকা প্ৰকাশ কৰিছে যে চৰকাৰী অসমীয়া মাধ্যমৰ স্কুলত ষ্টুডেন্টৰ সংখ্যা ছাত্ৰৰ সংখ্যা ভয়ংকৰ ধৰণে কমি আহিছে আৰু এমালগেমেশন অৰ্থাৎ সামিলকৰণৰ জৰিয়তেও এই সমস্যাটোৰ হয়তো সমাধান কৰিব পৰা নাযাব শেহতীয়াকৈ চৰকাৰে যিবোৰ সামিলকৰণৰ ব্যৱস্থা লৈছে এই ব্যৱস্থাৰ হিচাপটো আমি আপোনালোকক দেখুৱাব খুজিছো গ্ৰাফিক্সত দেখিব যে বিদ্যালয়সমূহৰ কম ছাত্ৰ ছাত্ৰী থকাৰ বাবে সামিলকৰণৰ যি প্ৰস্তাৱ জিলাসমূহৰ পৰা অনা হৈছে এই প্ৰস্তাৱৰ সংখ্যা হৈছে 2114 আৰু চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰস্তাৱ হৈছে 1910 অৰ্থাৎ শিক্ষা মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা হৈছে 1910 টা প্ৰস্তাৱ চৰকাৰে ইতিমধ্যে 1910 টা প্ৰস্তাৱৰ 1406 টা প্ৰস্তাৱ অনুমোদন কৰিছে অৰ্থাৎ সামিলকৰণত চৰকাৰে সন্মতি জনাইছে এতিয়া সামিলকৰণৰ প্ৰক্ৰিয়াটো দুটা পৰ্যায়ত অব্যাহত আছে এটা হৈছে উচ্চ শিক্ষা সঞ্চালকালয়ত এক ধৰণৰ সামিলকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু চৰকাৰী পৰ্যায়ত দিছপুৰত এক ধৰণৰ সামিলকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে এতিয়া উচ্চ শিক্ষা সঞ্চালকালয়ত কাম যি চলি আছে যি সামিলকৰণৰ প্ৰক্ৰিয়া চলি আছে প্ৰসেস চলি আছে তাৰ সংখ্যা হৈছে 204 খন স্কুল আৰু চৰকাৰী পৰ্যায়ত অৰ্থাৎ দিছপুৰত সামিলকৰণৰ প্ৰক্ৰিয়াৰ যিবোৰ কাম চলি আছে প্ৰসেস চলি আছে তাৰ সংখ্যা হৈছে 504 খন একত্ৰীকৰণৰ বাবে জাননী জাৰি কৰা হৈছে মুঠ 1406 খন স্কুললৈ এতিয়া বহুতে অভিযোগ কৰিছে যে একত্ৰীকৰণৰ বাবে বা সামিলকৰণৰ বাবে যিবোৰ নোটিছ দিয়া হৈছে জাননী দিয়া হৈছে তাৰ বহু সংখ্যক স্কুলতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তিনিটা সেকশন দুটা সেকশন সম্পূৰ্ণভাৱে ভালকৈ চলি আছে তৎসত্ত্বেও চৰকাৰে কিবা অজ্ঞাত কাৰণত এই স্কুলবিলাক ইখনৰ লগত সিখন সামিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত যে অসমীয়া মাধ্যমৰ স্কুল যে কমি যাব বা অসমীয়া মাধ্যমৰ স্কুল 10 বছৰৰ পিছত নাইকিয়া হৈ যাব অস্তিত্বহীন হৈ যাব চৰকাৰী স্কুল এই প্ৰসংগত আমি প্ৰতিক্ৰিয়া বিচাৰিছিলো এজন শিক্ষা প্ৰশাসকৰ তেওঁ হৈছে যোৱা 30 বছৰে বেচৰকাৰী অসমীয়া মাধ্যমৰ স্কুলৰ প্ৰশাসন ব্যৱস্থা চলাই আছে তেওঁ হৈছে জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা তেখেতে এই প্ৰসংগত কি কয় এটা সৰু ভিডিঅ কিন্তু এটো এটা শংকা বা আশংকা গতিকে হেতুৱে বাস্তৱত পৰিণত হ'বই বুলি আমি আসলতে এই মুহূৰ্তত কোনোৱে ক'ব নোৱাৰো এতিয়া কথা হ'ল যিবিলাক কাৰণত এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছে আমি কোনেও নিবিচাৰো যে চৰকাৰী বিদ্যালয়বিলাক বন্ধ হৈ যাওক আৰু আমি ভাবো বা আশা কৰো যে চৰকাৰেও নিশ্চয় এনেকুৱা কথা নিবিচাৰে বা বিচৰা নাই সেই কাৰণে যিবিলাক সমস্যাৰ কাৰণে এই পৰিস্থিতিটো উদ্ভৱ হৈছে ছাত্ৰ ছাত্ৰী কমি গৈছে সেইখিনি শুধৰণি কৰাৰ কাৰণে কিখিনি কাম কৰিব লাগিব সেই তাৰ বিষয়ে আমি ব্যৱস্থা ল'ব লাগিব আমি দেখিছো যে চৰকাৰী বিদ্যালয়বিলাকৰ বহুত ক্ষেত্ৰত
এনেকুৱা কিছুমান শিক্ষকসকলক কামত জড়িত কৰা হয় যিবিলাক আচলতে টিচিং বা শিক্ষাদানৰ লগত একেবাৰে কথাটো জড়িত নহয়েই তাৰোপৰি বহুবিলাক বিদ্যালয়ত বছৰৰ বিভিন্ন সময়ত অন্যান্য কিছুমান কাৰ্যসূচী চৰকাৰী কাৰ্যসূচী মূলতঃ তাত সেইবিলাক চলি থাকে যাৰ কাৰণে শিক্ষাদান বাধাগ্ৰস্ত হয় এইবিলাক বিভিন্ন ধৰণৰ কথা আছে তাৰ বাহিৰেও শিক্ষকসকলৰ ফালৰ পৰা আচলতে কৰণীয় ভালেখিনি আছে বুলি মই ভাবোঁ তেখেতসকলেও অধিক দায়বদ্ধতাৰে কাম কৰিব লাগিব কিন্তু এইটো ডাক্তৰ শৰ্মাই দুটা গুৰুত্বপূৰ্ণ কথা কৈছে এটা কৈছে যে শিক্ষকসকলক শিক্ষা বৰ্হিভূত কামত নিয়োগ কৰা হয় সঁচা কথা এনআৰসি আহিল দীঘলীয়া 2 বছৰ সময় শিক্ষকসকল এনআৰসিৰ কামত ব্যস্ত থাকিল লোকপিয়ল আহিল গোটেই বছৰটো লোকপিয়লৰ কামত শিক্ষকসকল ব্যস্ত থাকিল ভোটাৰ তালিকাৰ সংশোধনী আহিল গোটেই বছৰটো ভোটাৰ তালিকাৰ সংশোধনীৰ কামত শিক্ষকসকল ব্যস্ত থাকিল ইয়াৰ উপৰিও এজনে তেখেতে কৈছে ডক্টৰ শৰ্মাই কৈছে শিক্ষকসকলৰ কৰণীয় আছে নিশ্চয় আছে কিন্তু চৰকাৰে এই হিচাপটো দিব লাগিব যে এজনীয়া শিক্ষকে কিমান গুণগত শিক্ষা প্ৰদান কৰিব পাৰে 6টা শ্ৰেণী 5টা শ্ৰেণী এজন শিক্ষক 6টা শ্ৰেণী 5টা শ্ৰেণী দুজন শিক্ষক মাত্ৰ গুণগত শিক্ষা কেনেকৈ হ'ব আৰু যদি গুণগত শিক্ষা নাপায় তেনেহলে অভিভাৱকে ছাত্ৰ ছাত্ৰীক কিয় চৰকাৰী স্কুললৈ পঠাব এইটো এটা গুৰুত্বপূৰ্ণ দিশ প্ৰিয় দৰ্শক এতিয়া আমি যদি পৰীক্ষা কৰোঁ সঁচাকৈ চৰকাৰী অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ অভিভাৱক আগ্ৰহী নহয় নেকি কথাটো কিন্তু সকলো ক্ষেত্ৰতে সঁচা নহয় মই আপোনালোকক এখন ছবি দেখুৱাম 1996 চনত প্ৰতিষ্ঠিত টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত দেখক তাত চাওক যে নামভৰ্তিৰ বাবে অভিভাৱকৰ দীঘলীয়া শাৰী এখন টিংখং উচ্চতৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এয়াচক গেটৰ বাহিৰত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ বাবে ৰৈ আছে তেওঁলোকে এই অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলখনত ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈ সম্পূৰ্ণ আগ্ৰহী নিশা এডুখৰৰ পৰা তেওঁলোকে শাৰী পাতিছে কেৱল প্ৰপত্ৰ সংগ্ৰহৰ বাবে অথবা টোকেন সংগ্ৰহৰ বাবে 1996 চনত প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠানটো সাংঘাতিক ধৰণৰ আন্তঃগাঁথনি থকা শিক্ষানুষ্ঠান বুলিও ক'ব নোৱাৰো অথচ ইয়াত গুণগত শিক্ষা প্ৰদান কৰা হৈছে চৌদিশৰ অভিভাৱকে ইয়াত আসলতে পঢ়ুৱাবলৈ আগ্ৰহী মই দ্বিতীয় এটা ভিডিঅ' দেখুৱাব খুজিছো আপোনালোকক যে 1882 চনত প্ৰতিষ্ঠিত শিৱসাগৰ 1 নং টাউন প্ৰাথমিক বিদ্যালয় এই 1 নম্বৰ টাউন প্ৰাথমিক বিদ্যালয়ত কি কৈছে এইজন অভিভাৱকে আপুনি চাওক মানে কি হৈছে আমাৰ 1 নং টাউন প্ৰাথমিক বিদ্যালয় এখন স্কুলৰ ঐতিহ্যটো বহুত আছে আৰু এখন স্কুলত আমি ল'ৰা ছোৱালীবিলাক পঢ়াবলৈ পাইলে ছাত্ৰ ছাত্ৰীবিলাক পঢ়াব পাৰিলে আমি নিজকে বহুত গৌৰৱত অনুভৱ কৰোঁ আৰু এখন স্কুলৰ ঐতিহ্যৰ পৰা এইটো এটা গৌৰৱ আছে আৰু সেইটো কাৰণে আমি আজি 21 তাৰিখে ফৰ্ম দিব সোমবাৰে অহা সোমবাৰে ফৰ্ম দিব কিন্তু আজিৰ পৰা আমি এই ফৰ্ম ল'বলৈ কাৰণে বাহৰ পাতিছোঁ আৰু আমি নিশ্চিতভাৱে এটা কথা কাৰণে লাইন পাতিছোঁ যে মানে আমি যিখিনি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে এই ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত ছিট পাব লাগে বুলি আমি অনুবাৰ্য কৰি পিনে আমি আজি ইয়াত এনেকৈ ধৰণে বহি থাকিবলগীয়া পাইছোঁ স্কুলখনৰ মানে এটা পুৰণি হেৰি আছে ইয়াৰ অসমীয়া সাহিত্যটো মানে আমি ল'ৰা ছোৱালীখন আগবঢ়াই নিবৰ কাৰণে এই স্কুলখন সকলোৱে মানে আদৰি লয় আৰু আমি আজি 19 তাৰিখৰ পৰাই বাহৰ পাতিছোঁ 21 তাৰিখে ফৰ্ম দিব আৰু অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিম বুলি ভাবিছোঁ সেইটো কাৰণে আমি অসমীয়া মাধ্যমৰ স্কুলত দিবৰ কাৰণে মানে আগবাঢ়ি আহিছোঁ আপোনালোকে দেখিছে যে নিশাৰ ভাগত অভিভাৱকসকলে স্কুলৰ বাৰান্দাত শিবিৰ পাতিছে 1882 চনৰ পৰা আজি পৰ্যন্ত এই স্কুলখনে এই এখন সৰু সাধাৰণ চৰকাৰী স্কুল যিখনে গুণগত শিক্ষা প্ৰদান কৰিছে আৰু অভিভাৱকসকল ইয়াত ল'ৰা ছোৱালী পঢ়ুৱাবৰ কাৰণে আগ্ৰহী মন কৰিব অভিভাৱকসকলে কৈছে যে 19 তাৰিখৰ পৰা তেওঁলোকে শিবিৰ পাতিছে 21 তাৰিখে ফৰ্ম দিব দুদিনৰ আগৰ পৰা তেওঁলোকে ফৰ্ম দিব এই ফৰ্ম সংগ্ৰহ কৰিবৰ বাবে দুদিন আগৰে পৰাই তেওঁলোকে শাৰী পাতিছে প্ৰিয় দৰ্শক মই আপোনালোকক তৃতীয় এখন স্কুলৰ ভিডিঅ' প্ৰদৰ্শন কৰিব খুজিছোঁ যিখন স্কুল গুৱাহাটীৰ মাজমজিয়াৰ এখন স্কুল যিখন নিউ গুৱাহাটী আদৰ্শ প্ৰাথমিক স্কুল
নিউ গুৱাহাটী আদৰ্শ প্ৰাথমিক স্কুল এইখন প্ৰাথমিক নহয় উচ্চ বিদ্যালয় এইখন এখন ব্যস্ত স্কুল ইয়াত ছাত্ৰ ছাত্ৰী গীজ গিজাই আছে গুৱাহাটীৰ মাজমজিয়াত নিউ গুৱাহাটী অঞ্চলত এই স্কুলখনৰ যিসকল ওচৰ চুবুৰীয়া যিসকল বাসিন্দা তেওঁলোকৰ সৰহ সংখ্যকে অনা অসমীয়া আৰু এই অনা অসমীয়া এক লোকেলিটিত এটা অনা অসমীয়া বাসিন্দা থকা অঞ্চলত এই নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়খন আজি ইমান ব্যস্ত আৰু অভিভাৱকৰ ইমান আগ্ৰহ এই স্কুলখনত পঢ়াবৰ কাৰণে ইয়াত সাংঘাতিক ধৰণৰ আন্তঃগাঁথনি আছে বুলি আমি ক'ব নোৱাৰোঁ তেনে এখন সাধাৰণ স্কুল ইয়াত পঢ়াবৰ কাৰণে অভিভাৱকৰ হেতা ওপৰা প্ৰিয় দৰ্শক এই স্কুলখনৰ যিজন অধ্যক্ষ এই অধ্যক্ষজনে স্কুলখন সম্পৰ্কত কি কৈছে এটা সৰু ভিডিঅ' আমি চাই লওঁ আহক বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়সমূহত এটা শুভ লক্ষণ দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে এই চৰকাৰী বিদ্যালয়তো নামভৰ্তি কৰাৰ কাৰণে হেতা ওপৰা হৈছে ইয়াৰ মূলতে হ'ল শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ কষ্ট আমাৰ বিদ্যালয়তো আমি ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ বাবে যথেষ্ট পৰিমাণে কষ্ট কৰোঁ আৰু ছাত্ৰ ছাত্ৰী যিখিনি তেওঁলোকৰ সুপ্ত প্ৰতিভা এই প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত আমি কিছুমান পদক্ষেপো গ্ৰহণ কৰোঁ যাৰ ফলত আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক আমাৰ 2001 চনৰ পৰাই আমাৰ এই বিদ্যালয়ৰ যিটো উত্তীৰ্ণৰ শতকৰা হাৰ 90%তকৈও বেছি কেইবাবাৰো আমাৰ 100% হৈছে আৰু 2016 চনত আমাৰ এই বিদ্যালয়ৰ পৰাই এগৰাকী ছাত্ৰীয়ে ষষ্ঠটো স্থানো অধিকাৰ কৰিছিল যেহেতু আমি ইয়াত গুণগত শিক্ষা ওপৰত বেছি গুৰুত্ব দিওঁ ছাত্ৰ ছাত্ৰীসকলৰ সকলো তেওঁলোকৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ আমি শিক্ষা প্ৰদান কৰোঁ গতিকে ৰাইজেও আমাৰ ওপৰত আস্থা ৰাখিছে আৰু সেইকাৰণে হয়তো আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ বাবে হেতা ওপৰা লাগিছে আমি সকলোকে ইয়াত আসন দিব পৰা নাই কাৰণ আমাৰ আসন সীমিত আৰু এইবাৰেই আমাৰ 90 জন ছাত্ৰ ছাত্ৰীক আমি ইয়াত নামভৰ্তি কৰাব পাৰিছোঁ আৰু ইয়াৰ বাবে প্ৰায় 250 ষ্টুডেণ্ট আমাৰ ইয়াতে ভিৰ কৰিছিলেহি আমাৰ বিদ্যালয়ৰ যিখিনি সুনাম তাতো এই ক্ষেত্ৰত অৰিহণা যোগাইছে আৰু আমাৰ এই বিদ্যালয়তে 20 পৰা 30% অন্যভাষী লোকৰ ছাত্ৰ ছাত্ৰী আছে অকল অসমীয়া ভাষী নহয় আৰু অসমীয়া ভাষী ছাত্ৰ ছাত্ৰীসকলৰ সমানে তেওঁলোকো আগবাঢ়ি গৈছে আৰু এইখিনিতে আৰু সেইবাবে হয়তো অন্য ভাষী ছাত্ৰ ছাত্ৰীৰ যিখিনি অভিভাৱক সকলে আমাৰ ওপৰত আস্থা ৰাখিছে প্ৰিয় দৰ্শক এইখন গুৱাহাটীৰ মাজমজিয়াৰ স্কুল এখন সাধাৰণ স্কুল ৰেলৱে কলনীৰ মাজত থকা স্কুল 30% ছাত্ৰ ছাত্ৰী অনা অসমীয়া এই অনা অসমীয়া অৰ্থাৎ অন্য ভাষাৰ হিন্দী ভাষা বাংলা ভাষা অন্য ভাষাৰ ছাত্ৰ ছাত্ৰীও এই স্কুলত নামভৰ্তি কৰা হয় কাৰণ তেওঁলোকৰ অভিভাৱকসকল নিশ্চিত এইখন স্কুলত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব এতেকে অসমীয়া মাধ্যমৰ সকলো স্কুলতেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভয়ংকৰ ধৰণে কমি গৈছে সেইটো কথা সঁচা নহয় 90খন আসনৰ বাবে 250 জন ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে এইটো এটা শুভ লক্ষণ আৰু এটা অত্যন্ত সুখৰ খবৰ কিন্তু সন্দেহ আছে যে চৰকাৰে হয়তো নিজেই এনেকুৱা এটা কাম কৰিবলৈ চেষ্টা কৰিছে য'ত হয়তো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ বিপদগ্ৰস্ত হ'ব ইয়াৰ মৃত্যু ঘণ্টা বাজিব আপোনালোকে সকলোৱে গম পাইছে যে প্ৰতিটো সমষ্টিত এখনকৈ ইংৰাজী মাধ্যমৰ CBSE পেটাৰ্নৰ স্কুল নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ সেই অনুসৰি প্ৰাথমিক অৱস্থাত 126খন ইংৰাজী মাধ্যমৰ CBSE পেটাৰ্নৰ স্কুল হ'ব প্ৰতিটো সমগ্ৰ অসমত এই প্ৰসংগত আমি যেতিয়া শিক্ষা প্ৰশাসক জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মাক প্ৰশ্ন কৰিছিলোঁ তেওঁ তেতিয়া কি কৈছিল আমি এবাৰ চাই লওঁ আহক এটা কথা মই ব্যক্তিগত এইটো মোৰ অনুভৱ
যে চৰকাৰে যিটো শেহতীয়া সিদ্ধান্ত লৈছে সমষ্টিয়ে একোখন CBSE স্কুল হ'ব চৰকাৰী উদ্যোগত আৰু তাত ভাষাৰ মাধ্যম শিক্ষাৰ মাধ্যম হ'ব ইংৰাজী এই কথাটো মই ভাবোঁ যে এটা মানে যিটো শৈক্ষিক যিটো তত্ত্ব বা পেডাগজি বিজ্ঞানসন্মত যিটো কথা সেই ভিত্তিত এই কথাটো খুব সঠিক বুলি মই অনুভৱ নকৰোঁ কাৰণ আমি সকলোৱে জানো এইটো শেহতীয়া যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি বা আগৰ যিমানখিনি শিক্ষা আয়োগ হৈছে আমি পৃথিৱীৰ উন্নত দেশবিলাকতো জানো যে অন্ততঃ প্ৰাথমিক পৰ্যায়ত ল'ৰা ছোৱালীৰ শিক্ষাদান সদায় মাতৃভাষাত হ'ব লাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনত এইটো কথা খুব স্পষ্টভাৱে এইবাৰ উল্লেখ কৰিছে যে অন্ততঃ অষ্টম শ্ৰেণীলৈ মাতৃভাষা মাধ্যমত শিক্ষাদান হ'বই লাগিব যে আমি যদি ৰাষ্ট্ৰীয় শিক্ষানীতি সঁচাকৈ সৰ্বান্তকৰণে এইটো যদি ৰূপায়ণ কৰিব খোজোঁ তেতিয়াহ'লে এইটো এটা স্ববিৰোধী কথাৰ নিচিনা হ'ব এটা কথা মই ব্যক্তিগত প্ৰিয় দৰ্শক ডক্টৰ নাৰায়ণ শৰ্মাই এইটো স্পষ্টভাৱে কৈছে যে 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি যিখন শিক্ষানীতি আচলতে এতিয়া কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰে সকলো ব্যৱস্থা লৈছে সেই শিক্ষানীতিত অষ্টম মানলৈকে ন্যূনতম অষ্টম মানলৈকে মাতৃভাষাত শিক্ষাদানটো বাধ্যতামূলক কৰা হৈছে তেনে অৱস্থাত অসম চৰকাৰে প্ৰতি সমষ্টিত ইংৰাজী মাধ্যমৰ CBSE স্কুল খুলিলে মাতৃভাষাৰ বিদ্যালয়সমূহ বিপদগ্ৰস্ত হ'বই ইয়াত আৰু এটা কথা আছে যে মাতৃভাষাত শিক্ষাৰ যিটো বৈজ্ঞানিক যিটো ধাৰণা এই ধাৰণাটোৰ পৰিপন্থী ধাৰণা হ'ব ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন প্ৰিয় দৰ্শক CBSE স্কুল যদি গাঁৱে গাঁৱে 126টা সমষ্টিত যদি প্ৰতিষ্ঠা হয় ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় যদি প্ৰতিষ্ঠা হয় তেনেহ'লে আন এটা ঘটনা ঘটিব এই প্ৰসংগত ডক্টৰ শৰ্মাই কি কৈছে আমি চাই লওঁ আহক জাতীয় আবেগ বা জাতীয়তাবাদ ভাষিক আবেগ এনেকুৱা ধৰণৰ কথা আচলতে নহয় এটা বিজ্ঞানসন্মত কথা ল'ৰা ছোৱালীৰ মাতৃভাষাখিনি মাধ্যমত অন্ততঃ প্ৰাথমিক পৰ্যায়ত শিক্ষাদান মানুহ তেওঁলোকৰ হ'ব লাগে শিক্ষা গ্ৰহণ কৰিব লাগে উচ্চ পৰ্যায়ত নিশ্চয় ইংৰাজী ভাষা মাধ্যমটো লাগিবই সেইটো আমি কোনো এৰাই চলিব নোৱাৰোঁ এই কথাটো হোৱাৰ ফলত কি হ'ব এতিয়া যদি সমষ্টি একোখন CBSE স্কুল কৰা হয় স্বাভাৱিকতে যিটো মানুহৰ যিটো স্বাভাৱিক যিটো এছপিৰেশ্যন বা আকাংক্ষা বিশেষকৈ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ পৰা এই কথাটো হয়তো বেছিকৈ আহিব পাৰে যে সমষ্টি ধৰক আৰু অধিক চৰকাৰী উদ্যোগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কাৰণে তেওঁলোকৰ ডিমাণ্ড আহিব পাৰে দাবী আহিব পাৰে CBSE ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় হ'লে আমি ভাষা সংস্কৃতিৰ বিপদ হ'ব জাতিটোৰ বিপদ হ'ব এইবিলাক কথাটো আছেই সেইবিলাকৰ বাহিৰেও মই সমানেই গুৰুত্বপূৰ্ণ যিটো কথা বুলি ভাবোঁ সেইটো হৈছে শৈক্ষিক ক্ষেত্ৰত হ'ব পৰা সম্ভাৱ্য যিটো নেতিবাচক কথা মই সেইটো বেছি গুৰুত্ব দিব খুজিছোঁ কাৰণ এতিয়া মাতৃভাষা মাধ্যমত শিক্ষাদান হোৱাৰ পিছতো আমি জানো যে অসমত যিটো ড্ৰপ আউটৰ হাৰ বা স্কুল এৰি যোৱা ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা এই সংখ্যাটো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই অধিক যদি নিজৰ মাক দেউতাকে আজি নিজৰ মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে ল'ৰা ছোৱালীক অ আ ক খ হওক দুটা বানান হওক দুটা অংক হওক শিকাবলৈ সমৰ্থ হৈছে যদি এটা বিদেশী ভাষা মাধ্যমত শিক্ষাদান কৰা হয় বিদ্যালয়ত আৰু যদি পিতৃ মাতৃসকল সেই ধৰণে শৈক্ষিক ক্ষেত্ৰত আগবঢ়া নহয় তেতিয়াহ'লে সেই ল'ৰা ছোৱালীখিনি ঘৰত যিটো তদাৰকী বা ঘৰত যিটো তেওঁলোকক চাবলগীয়া যিখিনি সামৰ্থ্য সেইখিনি নিশ্চয় তেওঁলোকে তাৰ পৰা বঞ্চিত হ'ব ইয়াৰ ফলত হয়তো ভৱিষ্যতে ড্ৰপ আউটৰ হাৰটো বাঢ়ি যাব পাৰে প্ৰিয় দৰ্শক ডক্টৰ নাৰায়ণ শৰ্মাই দুটা আশংকা প্ৰকাশ কৰিছে প্ৰথম আশংকাটো হৈছে যে প্ৰতি সমষ্টিত যেতিয়া এখনকৈ হ'ব তেতিয়া সেই সমষ্টিটোৰ অন্যান্য অঞ্চলৰ ৰাইজেও দাবী তুলিব যে আমাৰ অঞ্চলতো এখন CBSE ইংৰাজী স্কুল লাগে কাৰণ CBSE ইংৰাজী স্কুলৰ প্ৰতি আকৰ্ষণ একেবাৰে স্বাভাৱিক ইয়াৰ দাবী উঠিবই 2 নম্বৰ ডক্টৰ শৰ্মাই এটা আশংকা প্ৰকাশ কৰিছে যে অসমীয়া মাধ্যমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ অভিভাৱকে অ আ ক খ অথবা দুটা বানান শুধৰাই দিব পৰা অৱস্থা আছে কিন্তু যেতিয়াই ইংৰাজী মাধ্যমলৈ আহিব সকলো অভিভাৱকে হয়তো ঘৰত যিখিনি তদাৰকী ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'বলৈ সমৰ্থবান নহ'ব আশংকা আন নহয় 10 বছৰৰ পিছত বা 10 বছৰৰ ভিতৰত অসমীয়া স্কুলবোৰ অসমীয়া চৰকাৰী স্কুলবোৰ নিশ্চিহ্ন হৈ নাযায় এই কথা খাটাং মই যিকিটা উদাহৰণ দেখুৱালো এটো টিপ অফ দা আইসবাৰ্গ মাত্ৰ দুটামান উদাহৰণ মই শত সহস্ৰ উদাহৰণ দেখুৱাব পাৰো চহৰ অঞ্চলৰ ইমিগ্ৰেন্ট মুছলমান প্ৰধান অঞ্চলত কি ধৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ভাষাৰ চৰকাৰী স্কুলত শিক্ষা গ্ৰহণ কৰি আছে বিশেষকৈ টেট শিক্ষকসকল য'ত আছে টেট পৰীক্ষাৰ পিছত
কোৱালিটি টিচাৰ আৰু কোৱালিটি এডুকেশ্যন গুণসম্পন্ন অতি গুণসম্পন্ন শিক্ষক আৰু অতি গুণসম্পন্ন শিক্ষাই এই অনুষ্ঠানবোৰত প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলে পাইছে এতেকে ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ স্কুললৈ তেওঁলোকৰ ধাউতি বাঢ়িছে অভিভাৱকো নিষ্ঠাৰে আগবাঢ়িছে কিন্তু চৰকাৰে যদি ইংৰাজী মাধ্যমৰ CBSE স্কুল সমষ্টিয়ে আৰু লাহে লাহে অঞ্চলে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে তেনেহলে অসমীয়া চৰকাৰী অসমীয়া ভাষাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ মৃত্যু ঘণ্টা বজাটো একেবাৰে নিশ্চিত সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ